So আমি ক'ত আছিলো আমি ড্ৰেইনেজ প্যাটাৰ্ণটো বুজাই আছিলো ন সো সাউথ ইষ্ট আৰু ইষ্ট দিলো ন স্যাৰ আকৌ এবাৰ বনাই দিয়ক ওকে সো জুম মিটিং তেনেকে এব্ৰাপ্টলি এন্ড হৈ যায় দেই কেতিয়া মানে ম্যাক্সিমাম টাইমটো চোৱা নগলে So this is our central Karbi plateau. Central Karbi plateau, southeast and east direction যেতিয়া আমি যাম তেতিয়া আমি লগ পাম ধনচিৰি ৰিভাৰ যিবোৰ ষ্ট্ৰীমছ ইয়াৰ পৰা ফ্লো হৈ যায় সাউথ ইষ্ট আৰু ইষ্টৰ ফালে গ'লে লগ পাব ধনচিৰি ৰিভাৰ নৰ্থৰ ফালে গ'লে লগ পাব ডিফালু and Brahmaputra. Next, to the west, we have this Kolong. Right? And to the south, we have this Jamuna. So, ইয়াৰ পৰা এইবোৰ নদীবোৰ যিবোৰ ওলাই এইটো এনেকৈ গ'লে ইয়াত ধনচিৰি ইফালে গ'লে ডিফালু ব্ৰহ্মপুত্ৰ ইফালে গ'লে কলং ইফালে আহিলে যমুনা সো যিবোৰ নদী ইয়াৰ পৰা ওলাব সো ইহঁতে কেনেকুৱা ড্ৰেইনেজ প্যাটাৰ্ণ ফৰ্ম কৰিব পাৰে এনি আইডিয়া Radial drainage pattern. Yeah, they form radial drainage pattern. So radial drainage pattern is there. Because মানে এটা কথা মন কৰিলে হ'ল পাহাৰৰ পৰা যেতিয়া বস্তুবোৰ নামি যাব বা এনেকুৱা ওখ জাগাৰ পৰা যেতিয়া নামি যায়গে ম্যাক্সিমাম টাইম radial drainage pattern ফৰ্ম কৰে fine so some spring rivers you can just put some name if you wish Harijan Deopani Nambar Daturang Kalyani Difalu etc next some west flowing river Misa আকৌ ক'ব নেকি ইষ্ট ফ্লোয়িং okay Harijan H-A-R-I-A-H Harijan Deopani Nambar Daturang Kalyani Difalu next west flowing river Misa Dizu Sapanola Nonoi N-A-N-O-I Nonoi koi ne Nanoi koi Patuyo Dikaru Jamuna and this Jamuna is a major tributary of Kapili river so Sapanola গৈছে নে কোনোবা স্যার গৈছিল এবাৰ পিকনিক খাব তাত ৱাটাৰফলটো দেখিলে স্যার বহুত আগতে গৈছো বাট বেয়া গৈছিল okay so এই Sapanola এইবোৰ কিবা কিবি আমাৰ একচুয়ালি ৱাটাৰফল আছে so এইবোৰ গণ্ডৱানা লেণ্ড ফৰ্মেশ্যনত যেতিয়া যাওঁ তেতিয়া আমি সিৰিজ অফ ৱাটাৰফল দেখিবলৈ পাওঁ গৰম পানী অলনো গৰম পানী ক'ত আছে ৰাইট গৰম পানীটো জানে আৰু সবে গোলাঘাট কাৰ্বি আংলং নাই সেইটো কাৰ্বি আংলঙত পৰে গোলাঘাটত নপৰে আচ্ছা আচ্ছা গোলাঘাট কাৰ্বি আংলং বৰ্ডাৰ হয় একচুয়ালি কিন্তু মেইনলি ইটস ইন কাৰ্বি আংলং গোলাঘাট কলে ভুল হ'ব so গৰম পানী and Fotasil East যেটো আমাৰ suppose মই এটো এক্সপ্লেইন কৰি ললো এটো মোৰ সেন্ট্রাল কাৰ্বি প্লেটো এফালে মোৰ আছে গৰম পানী গৰম পানী Fotasil waterfallৰ পৰা ইফালে up to Champawati Champawati কি হয় বাৰু anyone Champawati waterfall স্যার আপোনাৰ ভয়েসটো ব্ৰেক হৈ আছে ফল আহিছিল এটা Champawati waterfall ক'ত আছে বাৰু okay this Sapanola যেটো waterfall আছে সেইটো হ'ল Champawati waterfall
এইটো আপ টু ৱেষ্ট। চ' এই এৰিয়াটোত গোটেইখিনিত আমি চিৰিজ অফ ৱাটাৰফল দেখিবলৈ পাওঁ। চ' এটা ফেমাছ ৱাটাৰফল আছিলে গোলাঘাট কাৰ্বি আংলঙৰ চাইডে, নেম গ'জ ইট চামথিং কে, আই ফৰগট দ্য নেম, বহুত ফেমাছ পিকনিক স্পট হয়। চ' এইবোৰো পাৰ্ট অফ দিছ গণ্ডৱানা লেণ্ড ফিচাৰ, ৰাইট। চ' এইটো হ'ল আমাৰ চেণ্ট্ৰেল কাৰ্বি প্লেটু। নেক্সট উইল লুক টু দিছ হামৰেন প্লেটু। চ' ইয়াত কিবা ডাউট আছিলে নেকি চেণ্ট্ৰেল কাৰ্বি প্লেটুত? চেণ্ট্ৰেল কাৰ্বি প্লেটুত আপোনাৰ কোনকেইটা ডিষ্ট্ৰিক্ট কভাৰ হয়? চেণ্ট্ৰেল কাৰ্বি প্লেটুৰ ডিষ্ট্ৰিক্টটো একজেক্টলি মই নাজানিম, মই চাব লাগিব। এনেতো এইটো যি তিনিটা ডিষ্ট্ৰিক্ট যিটো আমাৰ ডিমা হাছাও সেইখিনি আছে, কাৰ্বি আংলং ডিমা হাছাও সেইখিনিৰ ভিতৰতে থাকিব, দুটা ডিষ্ট্ৰিক্টতে থাকিব লাগে। Okay. Next we have this Hamren Plateau. So Hamren Plateau পৰা যিবোৰ streams ওলাই, so all of them flows to this southwest section and northeast section, and all of them merge with Kapili River. Next, some west flowing river of this Hamren Plateau, you can just write it down. Umiam, Karbi Langpi, Borapani, Umud, UMUD, Umud. So these are the western rivers of Hamren Plateau. Just at a quick current affairs suppose. So recently Manas National Park পৰা wild buffaloes এখন বেলেগ wildlife sanctuary লৈকে transfer কৰা হৈছে। কোনখন wildlife sanctuary বাৰু? Current affairs পঢ়া নাই। Buffaloes, no? Wild buffaloes. Sir, Pava Wildlife. Just কৈ আছো। So কিবা এটা Milroy Buffalo Sanctuary বুলি এটা আছে ন, Pava Wildlife Sanctuary। সেইটো নেকি? নাজানো। নহয় নহয় ন? ট্ৰান্সলোকেশ্যন হৈছিলে এইটো। ইটছ উদান্তি ৱাইল্ড লাইফ চেঞ্চুৰী, ছত্তীশগড়। Fine. Next, we'll go to this tertiary folded hill of the North Kasar, the second section. So these are known as Bareil Range, tertiary folded hill of this North Kasar district. These are known as Bareil Range, and they act as a common watershed for Brahmaputra and Barak basin. Watershed মানে হল দুটা ৰিভাৰৰ যেতিয়া মেইন দুটা ৰিভাৰ যেতিয়া ডিফাৰেঞ্চিয়েট মানে এটা ব্লক কৰি দিয়া হয় ইটো ৰিভাৰৰ পৰা সিটো ৰিভাৰত, তো সেইটোৱে আমাৰ ইন জেনেৰেল সেন্স ইট ইজ watershed. So Bareil Range act as a watershed for Brahmaputra and Barak basin. Next, it supports the highest mountain of Assam. They are this Thepanggung. Okay, I'll just write the name, you just pronounce it. Theipinggung. So it has a height of this 1866 meter. Another mountain is Mahadev, 1739 meter. Next, Kaukaha, Kaukah. Kaukaha, this is 1736 meter. Fine. Sir, second to কি ক'লে? Second to কৈছিলো মই Mahadev, MAHADEU, Mahadev. So height to? 1739 meter. Okay. Okay. So দুটা important river আছে নৰ্থ সাইডৰ ফালে ফ্লো হয় বেসিক্যালি,
ধনচিৰি আৰু দিয়াং ৰিভাৰ সো কেতিয়াবা জখলাবন্ধাৰ মানে যোৰহাট সাইডে গৈছে নে গুৱাহাটীৰ পৰা যোৰহাট সাইড বা নগাঁৱৰ পৰা হেনেকে এইটো সাইডে আপাৰ সাইডে স্যার ওয়েডনেসডে ট্রাভেল করে আইছো ঠিক আছে সো যেটো কাজিৰঙাৰ ৰাস্তাটো আছে কাজিৰঙাৰ মই যেতিয়া যোৰহাটৰ ফালে যাম যোৰহাটৰ ফালে গ'লে ৰাইট সাইডে মোৰ কি কৰে কাৰ্বি আংলং হিলছবোৰ থাকে সো কাৰ্বি আংলং হিলছবোৰ যেতিয়া আমি চাওঁ তেতিয়া এনেকুৱা লাগে ন most of them are like parallel ranges এনেকে আছে সেম হাইটত আছে টাচিং দ্য ব্লুজ সেম হাইটত আছে আৰু তেনেকুৱা মন কৰা নাই মানে এটা দেখাত বস্তু সেম দেখিছো হাইটৰ লিখা নিচিনা আছে লাগে কি লিখা আছে তো লিখা আছিলে যে ল্যান্ডস্লাইড হয় এন্ড ৰক ফেলিং Okay. So landslide rock selling to পিছত আহিম বাৰু এইটো so actually মানে এনে just চালে এনেকুৱা লাগে যে বহুত all of the ranges all of the mountain peaks are in same height of থকা reason to হ'ল যে most of them are young folded mountains মানে বেছি দিন হোৱা নাই সিহঁতৰ formation হ'বলৈ so they have more or less same height আৰু erosion বেছি হোৱা নাই এতিয়ালৈকে so যদিও erosion হৈ আছে মানে ইকুৱেল ইৰোজন টাইপত হৈ থকা নিচিনা লাগে সো সিহঁতৰ সেইকাৰণে ৰেঞ্জবোৰ কাইণ্ড অফ লাইক ইন সেম লাইনত আছে আৰু লেণ্ডশ্লাইড হোৱাৰ ৰিজনটো হ'ল মই সেইদিনাখন ফাৰ্ষ্ট ক্লাছত কৈছিলোঁ যে আছাম ইজ ইন জ'ন 5 সো জ'ন 5ত থকাৰ কাৰণে কি হয় ইয়াত ফ্ৰিকুৱেণ্টলি আৰ্থকুৱেক হয় সো আৰ্থকুৱেক ফ্ৰিকুৱেণ্টলি হোৱাৰ কাৰণে কি হয় এইবোৰ যিহেতু য়ং ফল্ডেড মাউণ্টেইনছ হয় ইহঁতৰ ছেডিমেণ্টছবিলাক এতিয়াও ভালকে জোৰা লগা নাই গণ্ডৱানা লেনৰ নিচিনা হোৱা নাই বস্তুবোৰ সো অলপমান শ্বেক হ'লে কি হয় ইহঁত যিবোৰ ছেডিমেণ্টছ আছে ছেডিমেণ্টছবোৰ খুলি অহাৰ চান্সেছ থাকে কাৰণ জ'ন 5ত হোৱাৰ কাৰণে আমাৰ যিটো আৰ্থকুৱেকৰ ইণ্টেনচিটিটো বেছি হয় বা ফ্ৰিকুৱেণ্টলি আৰ্থকুৱেক আহি থাকে ত' ফ্ৰিকুৱেণ্টলি লৰি থকাৰ কাৰণে কি হৈ যায় ইয়াত লেণ্ডশ্লাইড অহাৰ চান্সটো বেছি থাকে ইটছ এ নেচাৰেল কজ ত' সেইকাৰণে আমি কৰ্ণাটকা ছাইডে যেতিয়া ট্ৰেভেল কৰিম কৰ্ণাটকা ছাইডত আমি ইমান লেণ্ডশ্লাইড দেখিবলৈ নাপাওঁ ইমান আমি নৰ্থ ইষ্টত বা জ'ন 5ত থকা এৰিয়াবিলাকৰ আমি দেখিবলৈ পাওঁ ৰাইট এইবোৰ যেতিয়া আমি নেচাৰেল হেজাৰ্ড ডিল কৰিম তাত মই এইখিনি ভালকৈ অলপ বুজাই দিব পাৰিম নেক্সট উইল কাম টু দ্য প্লেইনছ plains so brahmaputra plain first brahmaputra plain or total area hol 58315 square kilometer so this is the total area of the brahmaputra plain next we have barak plain or total area hol 6962 square kilometer so this is the area of the Barak plain. Fine. Next, let's see something about this Brahmaputra plain. So Brahmaputra plain, we all know it is made up of these alluvial deposits. So ইয়াক আমি geographical termত যদি ক'বলৈ যাওঁ, these are made up of fluvial aggradational sediments. Fluvial sediments বুলিও ক'ব পাৰে. Fluvial sediments আমাৰ যিটো Brahmaputra form হয় main reason. So fluvial sediments ক'ৰ পৰা আহে? So this is Brahmaputra. Over here, right? So, ইফালৰ পৰা নদী আহিছে ট্ৰিবিউটাৰিজবোৰ ইফালৰ পৰা আছে so ইয়াত কি হৈ আছে ইফালে কি হয় এইবোৰ অৰুণাচল হিমালয় ৰাইট অৰুণাচল হিমালয় বা যিটো মেইন ব্ৰহ্মপুত্ৰ ৰিভাৰ আছে এইটো টিবেটৰ পৰা ফ্লো হৈ আহিছে so অৰুণাচল হিমালয় আৰু হিমালয় itself is a folded mountain so তাত sediments থাকে young sediment আছে হিমালয় so এই নদীবোৰ যেতিয়া আহে ট্ৰিবিউটাৰিজবোৰ so ট্ৰিবিউটাৰিজবোৰে ইহঁতৰ লগত কি লৈ আহে sediments কিছুমান লৈ আহে so sediments were settle hoy here food hills bilakot settle hoy over here so if food hills settle hoar pasat jitu eta large plain form hol so this large plain is our Brahmaputra plain okay বুজি পাইছেন yes sir sir fine so Brahmaputra plain average width likhi hobo pare average width is 90 km and total length is 720 kilometer so Sadia plain Sadia naam to sobe shunisu na Sadia naam sobe jano ki hoy Sadia plain to konkhon river create korise sir lohit niki Lohit River.
Yeah, correct. Loit River has created the Hodia plain. যদি মই হতো কামৰূপ গোৱালপাৰা প্লেন কোন কেইটা ৰিভাৰে ক্ৰিয়েট কৰিছে এনি আইডিয়া তাকে সো গোৱালপাৰাৰ দুটা ফেমাস জাগাৰ নাম কি হয় দুধনৈ আৰু কৃষ্ণাই ৰাইট হয়নে দুধনৈ কৃষ্ণাই so this Gwalpara Kamrup plain is formed by this Dudhnoi Krishna river along with this Digaru Kulsi rivers fine so এটা নহতে জাস্ট মানে এই কাৰণে নলেজৰ কাৰণে দিছো so এইটো হল আমাৰ ব্ৰহ্মপুত্ৰ প্লেন so ব্ৰহ্মপুত্ৰ প্লেনৰ লগত ৰিলেটেড আৰু এটা বস্তু আছে ব্ৰহ্মপুত্ৰ প্লেনৰ যেটো ইষ্ট সেকশন আছে এই সেকশনটো সবতকৈ ওয়াইডেস্ট হয় ইহতৰ width হল 90 কিলোমিটাৰ next coming to the middle section that is this Golaghat area like that middle section of আমাৰ আছে 45 kilometer next near Guwahati it is again 70 kilometer next to the west that is Thuburi side we have this 90 kilometer again so east আৰু westত আমি দেখিলে extreme east আৰু extreme westত আমাৰ width to বহুতখিনি বহল হয় মাজতে width to difference আহাৰ reason টো কি any idea 90 kilometers of 45 70 কিয় হ'ল So hills population. population ইয়াতে What's the garden? Karbi hills আৰু yes population to factor নহয় actually আমি actually কি হয় আমাৰ ইয়াত নগাঁও বা যিখিনি মিডল সেকশনত আছে তাত আমাৰ কি আছে কাৰ্বি আংলং এৰিয়াটো আছে সো ইয়াত কি হয় আছে আমাৰ ফোল্ডেড মাউন্টেন্স বিলাক আছে সো মাউন্টেন্স বিলাকে ইয়াক এটো সাইডে ঠেকি আনি আছে তো ঠেকি আনাৰ কাৰণে কি হৈছে ইয়াৰ উইথটো কমি গৈছে ঠিক তেনেকৈ গুৱাহাটী এৰিয়াত যেতিয়া চাবলৈ যাওঁ গুৱাহাটী এৰিয়াত চাবলৈ গ'লে কি হয় এইখিনি এৰিয়াত কি আছে আমাৰ মেঘালয় প্লেটুটো আছে ৰাইট সো মেঘালয় প্লেটুৰ কাৰণে কি হৈছে এই গুৱাহাটী এৰিয়াৰ যিখিনি ব্ৰহ্মপুত্ৰ আছে ব্ৰহ্মপুত্ৰৰ উইথটো কমি গৈছে ফাইন সো দিছ ইজ সাম ৰিজন যদি between the lines মই ইনাখন কৈছিলো between the lines question সুধি দিব পাৰে সো between the lines question সুধিলে এনেকুৱা আহে এনেকুৱা টাইপৰ question সুধি দিব পাৰে কেতিয়াবা Sir, এইটো এটা reason হ'ব পাৰে নেকি আমাৰ এখিনিতে বেছি flood হয় ফ্লাড হোৱাটো ৰিজনটো বেলেগ আছে কিন্তু উইথ কম হোৱাৰ ৰিজনটো জিঅ'গ্ৰাফিকেল ৰিজন এইটোৱে হয় মই জানাত আৰু কিবা বেলেগ থাকিলে মই কম বাৰু মই জানাত কিন্তু এইটো দেই okay next let's draw something again so average gradient কিমান হয় ব্ৰহ্মপুত্ৰ APSC previous year question হয় এইটো what is the average gradient of Brahmaputra 14 centimeter per kilometer you can just write it down eto agote to diche last year to diche eto question 14 centimeter per kilometer is the average gradient of Brahmaputra so gradient or difference hor karone ki hoy amar flood bor basically hoy so 14 kilometer jehetu amar 14 centimeter per kilometer your average gradient so more or less this Brahmaputra river flows something like a plain water body মানে এনেকুৱা নহয় যে হিউজলি এনেকে নামি আহিছে এনেকুৱা নহয় ইয়াৰ যিটো হাইটটো কমি আহিব ইয়াৰ পাৰ কিলোমিটাৰত অন এন এভাৰেজ 14 সেন্টিমিটাৰলৈকে কমি আহে সো কি হয় যেতিয়া ৱাটাৰ বিলাক আহে যিটো হেডষ্ট্ৰীমৰ ৱাটাৰ বিলাক আহিব ট্ৰিবিউটাৰিজৰ ৱাটাৰ বিলাক আহিব সো ডাইৰেক্টলি আহি কিনে যেতিয়া ব্ৰহ্মপুত্ৰৰ লগ লাগিবগে সো সেইকাৰণে কি হয় যিহেতু ৱাটাৰ বিলাক তলৰ ফালে বেছিকে গুচি আহিব নোৱাৰে বেছি ইহঁতে হাইট নাপায় সো ইয়াতে ফ্লাড বনাই দিয়ে তাতে সো সেইকাৰণে কিছুমান জায়গাত আমি কি দেখা পাওঁ যিবিলাকত গ্ৰেডিয়েন্ট সবতকৈ কম থাকে সো তাত আমাৰ ফ্লাড হোৱাৰ চান্সেছ বেছি থাকে যিবিলাকত অলপ গ্ৰেডিয়েন্ট বেছি হাই থাকে তেতিয়াহ'লে তাত আমাৰ ফ্লাড অলপ কমকে হয় বিকজ ৱাটাৰবোৰ কি হয় তলৰ ফালে নামি আহিব পাৰে গ্ৰেডিয়েন্ট বেছি হ'লে ওকে সেই কনসেপ্টটো বুজা নাই আকৌ বুজাই দিব নেকি ওকে সো কি হয় আমাৰ ব্ৰহ্মপুত্ৰটো এনেকুৱা ষ্টিপ নহয় ওকে ওকে এইটো মানে এনেকুৱা ইমান ষ্টিপ হৈ নাথাকে আমাৰ ব্ৰহ্মপুত্ৰ সো দিস ইজ জাস্ট আ প্লেন আই এম জাস্ট ড্ৰয়িং
So আমাৰ ব্ৰহ্মপুত্ৰটো কেনেকুৱা হৈছে ব্ৰহ্মপুত্ৰটো হৈছে more or less like a plain body although it is coming down but যেটো তাৰ red হয় ডাউনৰ ফালে যেটো হাইটটো কমি আহা red হয় সেই ৰেডটো বহুতখিনি কম on an average 14 cm per kilometer মানে 1 কিলোমিটাৰ কি 14 cm হে ডাউন হয় say for example মই কলো যে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ হাইট আছিলে for say 60 meters বা say 60 centimeter just for example okay so ডিব্ৰুগড়ৰ পৰা আহি যেতিয়া মই suppose মাজুলী পালো মাজুলী পাওঁতে মোৰ on an average যেটো gradient height আছিলে gradient height টো মোৰ কিমান হ'ব ইয়াৰ পৰা আপুনি -14 কৰি দিয়ক so it will come with 46 centimeter just an example okay so কি হয় আমাৰ distance যিমানে 1 কিলোমিটাৰ আমাৰ 14 centimeter হে কমি আহি আছে হাইটটো বেছি মানে steep gradient হৈ থাকা নাই so steep gradient নোহোৱাৰ কাৰণে কি হৈছে গৈ যেটো আমাৰ rainy seasonত যেতিয়া water বিলাক আহে say চাইনাৰ পৰা water আহিব বা ইফালে টিবেটৰ পৰা যিবিলাক tributaries flow হৈ আছে সেইবিলাকৰ পৰা water আহিব বা ইফালৰ পৰা water বিলাক যাব so water বিলাক গৈ কিনে কি হয় এটা জাগাত accumulate হৈ যায় বেছি তলৰ ফালে forceত নামি আহিব নোৱাৰে ই লাহে লাহে নামি আহি থাকে so লাহে লাহে নামি আহি থাকাৰ ফলত কি হয় যেতিয়া water বিলাক এক লগত লগ লাগি যায় তেতিয়া flood হোৱাৰ chances বেছিকে থাকে so gradient কাৰণে আমাৰ flood হোৱাৰ chances টো বাঢ়ি যায় yes this is the main concept actually prelims ত ইমান এটা দৰকাৰ নপৰে কিন্তু okay okay so next তেৰাই বাবৰ এইবোৰটো নাম শুনিছো চাগে আমি সবে ভাবৰ জোন কি হয় তেৰাই জোন কি হয় right so মোৰ এখন হল অৰুণাচল প্ৰদেশ ইফালৰ পৰা মোৰ ব্ৰহ্মপুত্ৰ নামি আহে so অৰুণাচল প্ৰদেশৰ ফুড হিলত যেটো ব্ৰহ্মপুত্ৰ ইফালৰ পৰা নামি অহাৰ ফলত যেটো ফুড হিলছত এটা জোন ক্ৰিয়েট কৰে এই জোনটোক আমি কি বুলি কম ফুড হিলছত হোৱা জোনটো হিমালয় ফুড হিলছত যে হয় জোনটো কি হয় গংগা যে আমি পাইছিলো So Bhabar. yeah this is Bhabar you can just draw the diagram of it. So this is Bhabar zone so Bhabar zone কি হৈ যায় water percolates down মানে ইয়াত water body to kind of disappear হোৱাৰ নিচিনা হৈ যায় because ইয়াত যেহেতু নদীটো আহি কিনে ডাইৰেক্ট ইখিনিত ৰখে so ইয়াতে গোটেই pebbles boulders যিবোৰ যিমান যি বস্তু লৈ আহে বেসিক্যালি so বহুতখিনি বস্তু ইয়াতে লোড সেট কৰে so লোড সেট কৰাৰ কাৰণে কি হৈছে pebbles boulders তলেৰে ইয়াত নদীবোৰ পাৰ হৈ যায় so in Bhabar zone water percolates down next to the south of Bhabar we have this Terai region so Terai region কি হয় water again reappear so ইয়াত যেটো নদীৰ পানী যিখিনি ইয়াত নাইকিয়া হৈ যোৱাৰ নিচিনা হৈছিল বা লুকাই গৈছিলে সেই লুকাই যোৱা পানীখিনি আকৌ Terai regionত আহি কিনে ওলাই okay so this is Terai next to the south of Terai we have this built up zone so built up zone to বেলেগ একো নহয় built up zone মানে হল যত population বেছিকে reside কৰে এটোই হল আমাৰ built up zone so population বেছিকে reside কৰে আৰু আমি কি আসামৰ বেছিভাগ মানুহ কত থাকে flat plains ত থাকে হয় নহয় right so over here we have this flat plains so just draw this diagram কেতিয়াবা এনেকে directly সুধি দিব পাৰে arrange the following from north to south Bhabar Terai built up zone এনেকে সুধিব পাৰে বা কেতিয়াবা এনেকুৱা question হ'ব পাৰে water percolates down in Bhabar zone true or false water reappear in Terai zone true or false এনেকে সুধিব পাৰে okay so this is for north zone Brahmaputra to এনেকে আছে এটো ব্ৰহ্মপুত্ৰৰ নৰ্থ সাইডৰ ফালে আছে সাউথৰ ফালে এইবোৰ ভাবৰ তেৰা একো নাই ডাইৰেক্টলি আমি ফ্লাড প্লেইনছে পাই যাম সাউথত to the south we have direct flood plains okay just remember these facts so brahmaputra ৰিভাৰৰ মাজত কেতিয়াবা আমি কিছুমান আইল্যান্ড টাইপৰ বস্তু দেখা পাওঁ সেই আইল্যান্ডবোৰক আমি কি বুলি কওঁ অসমীয়াত বা এছামিজ নামটো কি হয়
চৰ চাপৰি নাম শুনিছেনে? Oh, sir. So this is the riverine islands যিবোৰ থাকে সেইবোৰক আমি চৰ চাপৰি বুলি কওঁ। ব্ৰহ্মপুত্ৰ বা আসামত যিবোৰ riverine islands থাকে সেইবোৰ চৰ চাপৰি। বালি য'ত জমা হৈ আহে কিন্তু মাজতে মানে বালিখিনি ওলাই থাকে, পানীখিনি চাইডেৰে ফ্ল' হৈ যায়। This is চৰ চাপৰি region. Sir, সেইটো ব্ৰহ্মপুত্ৰৰ বেংকছবোৰৰ জাগাখিনিকো আপোনাৰ সেয়া বুলি কয় নেকি, চৰ চাপৰি বুলি? চৰ চাপৰি বেংকবিলাকো কোৱা হয়। মাজতে যিবোৰ বালি চটবিলাক ওলাই থাকে সেইবোৰক আমি চৰ চাপৰি region বুলি কওঁ। Oh, sir. Okay. Next, we have this Barak Plain. So Brahmaputra Plain is over. Okay, just আৰু এটা information দি থৈ দিওঁ। এই বাবাৰত যিটো আছে, বাবাৰত আমাৰ dense forest থাকে। In Babar we have this dense forest. In Terai we have swamp forest mainly. Because পানীটো কি হয় reappear হৈ যায় যে সেইকাৰণে আমাৰ ইয়াত swamp বেছিকে থাকে বা grass বেছিকে support কৰে। Okay, grassৰ পৰা এটা quick question সোধো। অসমত elephant grass ক'ত পায়? Sir, Manas Wildlife Sanctuary, Kaziranga এইবোৰত পায় ন? মানসত পায়। কাজিৰঙাত বেছিকে পায়। কাজিৰঙা। Okay, good. Next, let's go to the Barak Plain. So, Barak Plain খন ক'ত আছে? Southত আছে. So, this is Barak Valley, right? Kasar, Hailakandi, Karimganj is our Barak Valley. So, Barak Plain lies to the south of Assam. We all know that. So, Barak Plain on northত কি আছে? North Kasar. Eastৰ ফালে কি পাম আমি? এইটো ডিৰেকশ্যনত কি পাম? মণিপুৰ। Geographically সুধি আছে। মণিপুৰ। মণিপুৰ হিলছ। মণিপুৰ ন? মণিপুৰ। মিজোৰাম ইফালে আছে তলৰ ফালে সাউথত। মিজোৰামৰ আৰু এটা নাম কি হয় বাৰু? মিজোৰাম হিলছ বিলাকক আমি কি বুলি কওঁ? Yes, Lusai Hills. So Mizoram or Lusai Hills to the south. Next to the west, we have this Sylhet Plain. Sylhet Plain. Okay. So this shape of Barak Plain is horseshoe shape. Horseshoe. এনেকুৱা হয় আমাৰ Barak Valley shape. Sorry, Barak Plain or shape, not valley. This Barak Plain shape is this. So Barak Plain or main river to কি হয়? Barak River. So Barak River origin ক'ত আছে? কোনখন state আছে? Karbi Hills. Karbi Hills. Oh, Bareil Range. Bareil Range একদম মানে পুৰা diplomatic answer হৈ গ'ল। Sir, এইপিনে আছে নেকি মেঘালয়া প্লেটো চাগে? নাজানো No, চব it's ক'লো আৰু। Manipur. আচ্ছা, সেইটো চাইডত। So Barak Valley এটা typical feature এটা আছে যিবিলাক hillocks আছে। সৰু সৰু হিল কিছুমান আছে Barak Valley. So these are locally known as tila. Okay. So these tilas are made of sedimentary rocks. Sedimentary rocks কি হ'ল? যিবোৰ Barak River over the time যিখিনি sediments আনিছিলে, so এই sediments বিলাক কি হ'ল? Folded হৈ কিনি mountain formation হৈছিলে. This rock belong to this Tipam series. Hillocksৰ যিবোৰ rock আছে সেইবোৰ Tipam seriesৰ লগত related আছে. Okay. So Barak Valley Barak Plain total area is 6,962 square kilometer. Fine. So this is something about the physiography of Assam. Next, we have a section on drainage of Assam. So এইখিনিত কিবা doubt আছে নেকি কাৰোবাৰ? Just a quick recap for 2 minutes. Any doubt?
আৰু ডাউট স্যাৰ নাই তেতিয়াহ'লে ব্ৰহ্মপুত্ৰত চব বুজি স্যাৰ পাইছা ব্ৰহ্মপুত্ৰ প্লেনত যে কৈছিলে ভাবৰ জোন এণ্ড টেৰাই জোন উম স্যাৰ আৰু বিল্ট আপ জোন যোনটো কৈছিলে সৰি বিল্ট আপ জোন এই তিনিটা জোন আপোনাৰ নৰ্থ চাইডত নৰ্থ অফ ব্ৰহ্মপুত্ৰ ফালে আহিব নেকি নৰ্থ অফ ব্ৰহ্মপুত্ৰ আৰু ফ্লাড সাউথ প্লেইনছ অফ অকল চাউথ ব্ৰহ্মপুত্ৰত আমাৰ ভাবৰ টেৰাই নাথাকে অকল ফ্লাড প্লেন সাউথত অ'কে অ'কে okay so let's look up to the drainage of Assam so Assamৰ drainage বুলি ক'লে আমাৰ দুটা মেইন river আছে Assamত Barak river and this Brahmaputra river fine so this is a map from the book of this Tahir and Ahmed মই actually ইণ্টাৰনেটত ভাল ৰিজলিউশ্যনৰ মেপ বিচাৰি নাপালোঁ so ডাইৰেক্ট বুকৰ পৰা উঠাই কিনে মই দি দিছোঁ এইটো মেপটো so you can just copy it down in your notebook any free time মই PDF টো যেতিয়া দি দিম তেতিয়া কপি কৰি ল'ব পাৰিব so ৰিভাৰ মেপটো ড্ৰ কৰি থৈ দিব because tributaries বিলাক আমাৰ ইম্পৰ্টেণ্ট হয় যে নৰ্থ সাউথ tributaries এৰেঞ্জ কৰিবলৈ দিয়াটো অলমষ্ট চিয়ৰ ৰিভাৰ because UPSC এইটো ফেভৰেট কুৱেশ্যন হয় নৰ্থ সাউথ এৰেঞ্জমেণ্ট বহুত ফেভৰেট UPSC তো সেইকাৰণে যিবোৰ tributaries আছে ইয়াত tributariesৰ লিষ্টখন ইয়াত আছে এইবোৰ লিখি দিয়া আছে লিষ্ট tributaries so এই tributaries বিলাক ইয়াতে ধুনীয়াকৈ হ'ব ইয়াত যিটো চিৰিয়েল নাম্বাৰ দিয়া আছে 4 5 6 7 এজ ইট ইজ ইয়াতে আছে দেই একো বেলেগ কৰা নাই so don't confuse 4 to কি আছিলে 5 to কি আছিলে সেইটো একো নাই so okay let's look up to the Brahmaputra so Brahmaputra total length কিমান হয় from source to the mouth any idea any wild guess 900 something আছিলে okay 920 kilometers in India মই কৈছো source to mouth কৈছিলো so Oh, source to mouth total length of Brahmaputra is 2880 kilometers fine in China its total length is 1700 kilometers in India it is 920 kilometers in Assam it is 640 kilometers in Bangladesh it is 260 kilometers so এই ডাটাখিনি মনত ৰাখিব ডাটাখিনি ডাইৰেক্টলি সুধি দিব পাৰে APSC so Brahmaputra অৰিজিনটো ক'ত হৈছে বাৰু চেমাংয়াংডুং Shemayungdung Glacier. yeah correct so চেমায়ুংডুঙৰ পৰা যিটো ৰিভাৰ ওলায় so সেই ৰিভাৰটোৰ নামটো কি হয় বাৰু ওলাওতে Yarlung Sangpo. Sir. ইয়াৰলুং চাংপোটো টিবেটত হয় so যেতিয়া চ'ৰ্চৰ পৰা ওলাই আহে চ'ৰ্চৰ পৰা ওলাই আহোঁতে ইয়াক কয় মাকচাং বুলি or তামচুক চ'ৰ্চৰ পৰা ওলাই আহোঁতে এইটো কয় নেক্সট যেতিয়া টিবেট পায় টিবেট পালে ইয়াৰ নাম হৈ যায় চেংপো ৰাইট টিবেটৰ পৰা যেতিয়া ইণ্ডিয়াত সোমায় ই নামচা বাৰুৱাৰ ওচৰত এটা ইউটাৰ্ণ লয় এনেকৈ টিবেটৰ পৰা ফ্ল' নামচা বাৰুৱা পোৱাৰ লগে লগে এটা ইউটাৰ্ণ লয় চ' হিয়াৰ উই হেভ নামচা বাৰুৱা চ' নামচা বাৰুৱা পোৱাৰ লগে লগে ইউটাৰ্ণ লৈ কিনে ক'ত সোমায়গৈ ই অৰুণাচলত সোমায় অৰুণাচলত সোমাওঁতে ইয়াৰ নাম হ'ল চিয়াং So in Arunachal, it is known as Siang in the entry point. আৰু ইয়াৰ এণ্ট্ৰিটো হয় এটা জাগাৰ নাম আছিলে জাগাটোৰ নাম হয় টুটিং in Tooting it is known as Siang next from Arunachal from Tooting it flows to Pasighat so Pasighator পৰা ই সাউথ ইষ্টাৰ্ণ কোৰ্চ এটা লয় সাউথ ইষ্টাৰ্ণ কোৰ্চত ইয়াৰ নাম হৈ যায়গৈ দিহাং পাছিঘাটৰ পৰা সাউথ ইষ্টাৰ্ণ কোৰ্চ লোৱাৰ পাছত ইয়াৰ নাম হয় দিহাং দিহাঙৰ পৰা আসামত এটা জাগা আছে কব হিয়াৰ ইট মিটছ দিহাং চ' দিহাং দিবাং আৰু লোহিত এই কব জাগাটোৰ পৰা লগ হয় কম্বাইনলি ইট ফ্লোজ এজ ব্ৰহ্মপুত্ৰ অ'কে So these are the দিহাং extremes of দিবাং আৰু Brahmaputra.
দিহাং, দিবাং আৰু লোহিত। লোহিত ৰিভাৰ যিটো আছে, লোহিত, LOHIT, লোহিত। স্যার ক'ত মিট হয়? কব, KOBO, কব। So Kobo is in Assam. অসমতে হয় ন? আছাম। পাছিঘাটটো অসমতে। অৰুণাচল So প্ৰদেশ। দিবাং, পাছিঘাটটো অৰুণাচলত আছে। So দিবাং is to the north and লোহিত is to the east. দিহিঙৰ নৰ্থত দিবাং ৰিভাৰে লগ লাগিব আৰু ইষ্টৰ ফালৰ পৰা আহি কিনে লোহিত ৰিভাৰে লগ লাগিব। So ইহঁতে কম্বাইন হৈ ফৰ্ম কৰিব ব্ৰহ্মপুত্ৰ, which flows through this our state Assam. So ব্ৰহ্মপুত্ৰ হৈ কিনে ই up to মানকাছাৰ হৈ বাংলাদেশত সোমাব, right? So বাংলাদেশত সোমাওতে ইয়াৰ নাম হৈ যায়গৈ যমুনা। In Bangladesh entry point, it is known as Jamuna. So Jamuna meets Padma over there, and it flows as Padma. Again, Jamuna meets Padma. Clear কৰি দিছো বাৰু। অসমৰ খিনি ক্লিয়াৰ হ'ল ন? অসম অৰুণাচল প্ৰদেশৰ খিনি? sir. Okay. So বাংলাদেশৰ ই নাম ললে কয় যমুনা। যমুনা, যমুনা আৰু পদ্মা এক লগত হৈ কিনে বাংলাদেশত ই ফ্লো হ'ব পদ্মা নাম দি। পদ্মাই মিট কৰিব মেঘনা, and they will flow as the Meghna River in Bangladesh up to this Bay of Bengal. Combine হৈ কিনে মেঘনা হয় Bay of Bengal লৈকে flow কৰিব। So this is the journey of Brahmaputra River. So Brahmaputra total 109 tributary systems আছে। Tributary systems means tributary, sub-tributaries এইবোৰ লগ লগাই। So these are some left bank and right bank tributaries of Brahmaputra River. Right bank, left bank tributaries. Okay. So কেইটামান নাম মনত ৰাখিব, at least 5-6 names মনত ৰাখিব, easy আছে। কেতিয়াবা সুধি দিব পাৰে আৰু কেতিয়াবা যদি টাফ কৰিম বুলি ভাবিছে তেতিয়াহ'লে এনেকুৱা এটা ৰেণ্ডম নাম দি দিব যে কিলিং is a left bank tributary, right bank tributary. So সেনেকুৱা কুৱেশ্যন যদি চিয়ৰ নাথাকে, try to go for elimination method. Elimination method যদি চিয়ৰ নহয় তেতিয়াহ'লে সেইটো লাষ্টৰ ফালে ৰাখি থৈ দিয়ক। যদি ৰিস্ক ল'বলৈ মন কৰিছে, বিকজ এবাৰ নেগেটিভ মাৰ্ক থাকিব, চ' ৰিস্ক ল'ব মন থাকিলে এইবোৰ কুৱেশ্যন টাচ কৰিব যদি নাজানে। So for easy remembrance, just draw the map, 4-5 বাৰ মান চাই draw কৰক, তাৰপাছত এবাৰ দুবাৰকৈ নোচোৱাকৈ draw কৰক, you will remember it for the whole life. So these are the head streams, Dihang, Dibang, Lohit. These are the left bank tributaries, these are the right bank tributaries. Okay, so next class of Barak plain to some less than 1 minute আছে। So যদি কিবা doubt আছে, you can just ask me over the group or individually, যদি গ্ৰুপত সুধিবলৈ কাৰোবাৰ মন নাথাকে, I'll clear your doubt as much as I can. Okay, so বুজি পালে নে আজি? sir. Sir. Yes, sir. Next class schedule to দিয়া আছিলে চাই, কোনদিনা আছিলে next class? Tuesday